কেৱল গ্ৰেপ্তাৰ নহয় ফাঁচি দিয়ক দোষীক হত্যাকাৰীৰ ফাঁচিৰ দাবীৰে আৰক্ষী থানা পালেহি মৃতকৰ আত্মীয় আমি তাহাঁতৰ ফাঁচিয়ে বিচাৰো তেনেকুৱা মানুহ পৃথিৱীত থকাটো স্থান নথকাটোৱে ভাল এয়া বিহাৰৰ বাসিন্দা ৰাণা কুমাৰ ৰাম যিয়ে বয়েকৰ সৈতে মিলি 23 এপ্ৰিলত হত্যা কৰিছিল ককায়েকক বাক্সাৰ কাটাঝাৰত বাবুলাল হৰিজন নামৰ লোকজনৰ পত্নী মঞ্জু হৰিজনে বাবুলালৰ খুৰাকৰ পুত্ৰ বিহাৰৰ ৰাণা কুমাৰ ৰাম অৰ্থাৎ সম্পৰ্কীয় দেউৰেকৰ সৈতে সংঘটিত কৰিছিল লোমহৰ্ষক হত্যাকাণ্ড পূৰ্ণ পৰিকল্পনাৰে বয়েক দেউৰেকে মিলি অত্যন্ত নৃশংসভাৱে হত্যা কৰিছিল বাবুলাল হৰিজনক মৃতদেহ উদ্ধাৰ হৈছিল বাবুলাল হৰিজনৰ ঘৰৰ পিছফালেই বাবুলাল হৰিজনৰ ভাতৃ তপন ৰবিদাসৰ এজাহাৰৰ ভিত্তিত গোবৰ্ধনা আৰক্ষীয়ে তদন্ত চলাই 7 মাহৰ অন্তত লাভ কৰে হত্যাকাৰীৰ পৰিচয় মঞ্জু হৰিজন আৰু দেউৰেক ৰাণা কুমাৰ ৰামৰ মাজত প্ৰায় 6 বছৰ ধৰি চলি থকা প্ৰেমৰ সম্পৰ্কৰ বাবে দুয়োৱে সংগঠিত কৰিছিল এই ভয়ংকৰ কাণ্ড দুয়োৰে অবৈধ সম্পৰ্ক ফাদিল হোৱাত বাবুলালে পত্নী মঞ্জুক বাধা দিয়াৰ বাবে এই পথ বাছি লয় দুয়োৱে হিমলাগুৰিত ভাড়াঘৰত থাকিয়ে বয়েকৰ সৈতে পৰিকল্পনা কৰি বাবুলালক বাহেৰে মৰিয়াই হত্যা কৰে আৰু তাৰ পাছতে হত্যাকাৰী ৰাণা কুমাৰে আত্মগোপন কৰে বেংগালুৰুত আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা স্পষ্ট হোৱাত কাটাঝাৰৰ গৃহৰ পৰাই দুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী পত্নী মঞ্জু হৰিজনক আনহাতে বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ হোৱা আনটো হত্যাকাৰী ৰাণা কুমাৰক সোমবাৰে লৈ অনা হয় গোবৰ্ধনা থানালৈ কিদৰে হত্যা কৰা হৈছিল বাবুলালক হত্যাকাৰী ৰাণা কুমাৰে দিলে স্বীকাৰোক্তি मंजू था जो वो था तो क्या हुआ कि मेरे भाई देख लिया हमको तो भाई हमको देख लिया तो हमको मारने का चेष्टा किया मतलब मारने लगा तो मैं मेरा लग गया यहाँ गर्दन पर चोट तो मैं भी भाई को 2 बांस मार के वहाँ से भाग गया किससे मारा था बांस से और साथ में कौन था साथ में मंजू भी था গোবৰ্ধনা থানালৈ হত্যাকাৰীটোক লৈ অহাৰ সময়ত থানা চৌহদত মৃত বাবুলাল হৰিজনৰ আত্মীয়ই ভিৰ কৰি দাবী কৰিলে হত্যাকাৰীৰ ফাঁচিৰ আছিল আপুনি আমাৰ দাদাই গম পাইছিল পাওঁতে ধমকি চমকি দিছিল তিনিকো কৈছিল যে তুমি এনেকুৱা নকৰবা সেইটো লৈ বহুত কেঁচাল তাৰ মানে লাষ্টতে মাৰিয়ে ভাল লাগতা বুজাওতে তাৰ মানে আগৰ পৰাই বহুত তাৰ কাহিনী চলি আছিল আমি ইমান গুৰুত্ব কৰা নাই তাৰ লগত তাৰ মানে তাৰ কিবা পইচা পাতিও আছিল ভাবিছিল যে ইয়াক মাৰি এই পইচাখিনি লৈ একদম একবাৰে যাব পুঁজিখিনি বনাই লৈ কিন্তু এটোতো মানে এখন ধৰাত পৰি গ'ল হালবাৰীৰ পৰা লবকুমাৰ দাসৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ